नमस्कार बंधुসকল बहुत दिনৰ মূৰত মই খেৱালি ডেকা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই বহুত দিন ভিডিঅ' দিয়া নাছিলো কাৰণ টিকলি অলপ ডিস্টার্ব দিয়ে তাই ডাঙৰ হৈ আহিছে এতিয়া ভাবিছো লাহে লাহে তাই অলপ ডাঙৰ হৈছে বুজি পোৱা হৈছে ভিডিঅ' কন্টিনিউ কৰিম বুলি ভাবিছো চাই থাকিব আগৰ দৰে মন দি যাব আৰু মই আজি এটা নতুন টপিক মানে দেখাম বুলি ভাবিছো আপোনালোক উপকৃত হ'ব চাই থাকক হেয়া মই লৈছো আমপাত লৈছো এই আমাৰ টিকলি আহিছে তাৰ পিছত ইফালে মই এখন কেৰাহী লৈছো তাৰ পিছত ইফালে বাচন ধোৱা সাবুন লৈছো আপোনালোকে যি সাবুন লৈ ল'ব পাৰে তাৰ পিছত আৰু এখানে মই মানে কেৰাহী কেনেকৈ সাফা কৰে আমপাতেৰে হেতু দেখাম আৰু মানে কি কিছুমানে বহুত কষ্ট সময় নাপায় বহুত দিনৰ মূৰত এনেকৈ সাফা কৰে তাৰ পিছত ধুনীয়াকৈ সাফা হৈ যাব আপোনালোকে চাই থাকক মই দেখাই আছো আমপাত লৈ মই এতিয়া মাজি আছো দেখিছে কলা হৈ আহিলে আপোনালোকক মই ভালকৈ দেখাই আছো চাওক আপোনালোকক অলপমান দেখাইছো আমপাত আৰু চাবোনো লোৱা নাই এতিয়া ইমান ধুনীয়া হৈ গৈছে আপকা হৈছে লাহে লাহে আপোনালোকে চাই থাকক ঘৰত এনেকৈ কৰিব পাৰে যিহেতু আমাৰ মাইকী মানুহবিলাকক সদায় এনেকৈ কেৰাহী চাফা কৰা সময়টো অলপ আনন্দ হয় ল'ৰা ছোৱালীক পঢ়াই স্কুল পঠোৱালৈকে আৰু ইমান চাফা কৰি থকা সময় নাই এদিনীয়াকৈ ধৰক আমি বহুত দিনৰ মূৰত এনেকৈ কৰিম বুলি ভাবিলেও কৰিব পাৰে আৰু বজাৰৰ পৰা একো আনিবই নালাগে আমপাত আৰু বাচন ধোৱা চাবোন ঘৰতে থাকে মাতি দিছা সেয়া দেখিছে আৰু আমাৰ টিকলি এনেকৈ থাকিব আৰু তাইকো মৰম দিব আপোনালোকে গোসানী তোমাৰ নামটো কৈ দিয়াচোন নমস্কাৰ দি কৈ দিয়া দেৱী আমাৰ টিকলিৰ নাম কোৱা হৈছে আজিকালি ডাঙৰ হৈছে আৰু মই কেৰাহীখন চাফা কৰি আপোনালোকক দেখাই আছো পুৰা মই বেলেগ ব্যৱহাৰ নকৰোঁ কিন্তু আমপাত আৰু পুৰা এয়া দেখিছে আপোনালোকৰ আগত আৰু মোৰ ভিডিঅ'টো মৰম দিব আৰু আপোনালোকে মই গোটেইখন চাফা কৰি আপোনালোকক দেখাই আছো মই এতিয়া কেৰাহী পুৰা মাজি আছো আৰু মানে কি অলপ হাতখন বিষাই যেনিবা অলপ মানে বল দিব লাগে ইমান বেছিও প্ৰয়োজন নাই বলৰ তথাপিও অলপ সময় হ'লে ভাল টিকলিও আমনি কৰি আছে তথাপি মই আপোনালোকক মানে আমপাতে যে ইমান ধুনীয়া কেৰাহী চাফা হয় মই মানে আগতে গম পাইছিলোঁ মোক বাইদেউ কৈছিল কিন্তু ইমান দিন মই ট্ৰাই কৰা নাছিলোঁ মানে এবাৰ ট্ৰাই কৰিছিলোঁ সেইদিনাখন ভিডিঅ' কৰা নহ'ল আৰু আজি ভাবিছোঁ আপোনালোককো দেখাওঁ যিহেতু মই ইমান ধুনীয়া টিপছ এটা জানো আপোনালোকেও জানি লওক সেইটো ভাবিয়ে মই বনাইছোঁ আৰু সেয়া চাব এতিয়া কেৰাহী মোৰ কিমান খোলা হৈ আছে কিমান ধুনীয়া চাফা হৈ গ'ল চাওক এয়া দেখিছে নতুন কেৰাহী হৈ গ'ল বাহিৰবিলাক চাফা কৰিব আছে সেইখিনি কৰিম বাৰু এইখিনি আপোনালোকক বৰ্তমান এইখিনিকে দেখাইছোঁ আৰু আপোনালোকে ঘৰত এনেকৈ ট্ৰাই কৰিব আৰু যদি কি বুলি ক'ম আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে আৰু আপোনালোকৰ উপকৃত হোৱা বুলি ভাবিছে তেতিয়া লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিলৈ বাই বাই আৰু নতুন টপিক লৈ আহি আছোঁ মই আপোনালোকৰ মাজলৈ বাই বাই